এই ভিডিঅ'টো নতুন ফেচবুকৰ ক্ৰিয়েটৰসকলৰ কাৰণে। আপোনালোকে জানেনে বাৰু আমাক বেছিকৈ ফলোৱাৰ্ছ লাগে নে বেছিকৈ এংগেজমেণ্ট লাগে? নতুনকৈ আহিছে যদি নিশ্চয় নাজানে নহয়নে? এই যে আমি এতিয়া ফেচবুকত কৰি আছোঁ বেক টু বেক ফ'ল' বা তুমি মোক ফ'ল' কৰা ময়ো তোমাক ফ'ল' কৰিম, এইটো এটা এতিয়া ট্ৰেণ্ড হৈ পৰিছে নহয়নে? ইয়াৰ পৰা আমাৰ কাৰ কেনেকৈ কি লাভ হ'ব পাৰে আমি সেই কথাটো আজি আলোচনা কৰিম। আচলতে আমাক ফলোৱাৰ্ছ লাগে আমাৰ পেজখন মনিটাইজ হ'বৰ কাৰণে, নহয় জানো? বা আমাৰ প্ৰফাইলটো মনিটাইজ হ'বৰ কাৰণে। আমাক সিমানখিনিলৈকেহে ফলোৱাৰ্ছৰ প্ৰয়োজন হয় যিমানখিনিলৈকে আমি পেজখন আৰ্নিং কৰিবৰ কাৰণে উপযুক্ত কৰি তুলিব পাৰোঁ। আৰু সিমানখিনি যদি আমাৰ ফলোৱাৰ্ছ হৈ যায় তাৰপাছত আৰু আমি বেক টু বেক বা ফ'ল' টু ফ'ল' কৰাৰ কোনো প্ৰয়োজনীয়তা আহি নপৰে। তেনেকুৱা কৰিলে বৰঞ্চ আমাৰ কিছুমান অসুবিধাহে আহিব পাৰে। কিন্তু এটা কথা এইখিনিতে, আমাৰ পেজখন দেখিবলৈ ধুনীয়া কৰিবৰ কাৰণে আমি বেক টু বেক কৰিবলগীয়া হয়। যিদৰে এতিয়াও মই কৰি আছোঁ, মোৰ পেজখনত এটা ভাল ইনকাম হৈয়ে থাকে, হ'লেও ময়ো কেতিয়াবা বেক টু বেক কৰোঁ। কাৰণ ফলোৱাৰ্ছবিলাক বাঢ়ি থাকিলে মানুহে চাই ভাল পায়। আৰু এটা কথা, যেতিয়া আমি ফ'ল' টু ফ'ল' কৰোঁ আমি মানুহজনক চাই ল'ব লাগে এই মানুহজনে আমাৰ ভিডিঅ'টো চাবনে নাচায়। এনেই জাকে তাকে আমি বেক টু বেক কৰি একো লাভ নাই। যদি তেওঁলোকে আমাৰ ভিডিঅ'টো বেক টু বেক কৰাৰ পাছত আমি দিয়া পষ্টবিলাক ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ বা এংগেজ নহয় আমাৰ ভিডিঅ'বিলাকৰ লগত, তেনেহ'লে আমাৰ এংগেজমেণ্টটো ডাউন হৈ যাব। আৰু আমাৰ যেতিয়া এংগেজমেণ্ট ডাউন হৈ যাব আমাৰ আৰ্নিংটো অট'মেটিকেলি বেয়া হৈ যাব। সেইকাৰণেহে আমি এনেকৈ যধে মধে বেক টু বেক কৰাতকৈ বাছি বাছি বেক টু বেক কৰিব লাগে যাতে আমাৰ আৰ্নিংটো ভাল হয়। মই সেইকাৰণে নতুনকৈ যিসকলে ক্ৰিয়েটৰ হ'বলৈ চেষ্টা কৰি আছে তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ মিনিমাম যোনখিনি ফলোৱাৰ্ছ লাগে সেইখিনি হৈ গৈছে, এতিয়া আৰু আপোনালোকে ফলোৱাৰ্ছৰ পাছত লাগি থকাতকৈ ভাল ভাল ভিডিঅ' আপলোড কৰক, ভাল ভাল কণ্টেণ্ট বনাওক যাতে সেইবিলাকত মানুহবিলাক এংগেজ হয়। আৰু এটা কথা, যিমানেই আপোনাৰ ভিডিঅ'ত এংগেজমেণ্ট বাঢ়িব সিমানেই কি হ'ব, আপোনাৰ ৰিচটো বাঢ়ি যাব। আৰু ৰিচটো বাঢ়ি যোৱাৰ লগে লগে কি হৈ যাব, আপোনাৰ আৰ্নিংটো ভাল হৈ যাব। আৰু আৰ্নিংটো ভাল হোৱা মানে আপুনি সফল নহয় জানো? সেইকাৰণে মই ভাবিছোঁ আমাৰ ভিডিঅ'বিলাক আহক, আমি সকলোৱে মিলিজুলি চাওঁ। অকল ফ'ল' কৰিলেই নহ'ব, ফ'ল' কৰাৰ পাছত আপোনালোকে ভিডিঅ'সমূহ চাব। মইতো সেইকাৰণে যাকে ফ'ল' কৰোঁ সকলোৱে ভিডিঅ'বিলাক চাই চিতিহে ফ'ল' কৰোঁ। আপোনালোকে যেতিয়া বেক টু বেক কৰিব তেতিয়া ভিডিঅ'টো অকণমান হ'লেও চাই ল'ব। 20 ছেকেণ্ড 30 ছেকেণ্ড এনেকৈ হ'লেও চাইহে সেই মানুহগৰাকীক ফ'ল' কৰিব। নহ'লে ফেচবুকে সকলো কথা গম পাই থাকে আপুনি ৰিয়েলকৈ ফ'ল' কৰিছেনে নাই কৰা। সেইকাৰণে মোৰ এজন ফ'ল'ৱাৰ্ছেও ক'ব নোৱাৰে যে মই তেওঁলোকৰ কমেণ্টত লাইক নকৰোঁ বা ৰিপ্লাই নকৰোঁ বা তেওঁলোকৰ ভিডিঅ' নাচাওঁ বুলি। মোৰ সন্মুখলৈ যাৰে ভিডিঅ' নাহক লাগে মই সকলোৰে ভিডিঅ'বিলাক চাওঁ, স্ক্ৰল কৰি পঠিয়াই নিদিওঁ। সেইকাৰণে এংগেজমেণ্টটো মোৰ বাঢ়ি থাকে। আপোনালোকেও এনেকৈ আপোনালোকৰ সন্মুখত পোৱা ভিডিঅ'বিলাক চাব, তেতিয়া আপোনালোকৰো এংগেজমেণ্ট বাঢ়িব। আৰু এংগেজমেণ্ট বঢ়াৰ লগে লগে আপোনালোকৰ পেজখন ভালদৰে মনিটাইজো হ'ব আৰু তাৰপিছতে আপোনালোকৰ ইনকামো বাঢ়িব। মই ভাবোঁ আমি সকলোৱে আগবাঢ়ি যাওঁ আহক। আৰু আমি যাকে বেক টু বেক কৰোঁ লাগে সকলোৱে ভিডিঅ' চাবলৈ চেষ্টা কৰিব, পষ্টবিলাকত লাইক কৰিব, কমেণ্ট কৰিবলৈ সময় নহ'লেও লাইকটো কিন্তু কৰিব। তাকে ধন্যবাদ।